2025 চন প্ৰথম চন্দ্ৰগ্ৰহণ বিজ্ঞান আৰু ধৰ্মীয় দৃষ্টিৰ পৰা গুৰুত্বপূৰ্ণ এই গ্ৰহণৰ বিভিন্ন ৰাশিৰ ওপৰত শুভ আৰু অশুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব। কিন্তু বিজ্ঞান মতে এই পৃথিৱীত স্বাভাৱিক ঘটনা যদি এই তথ্য সহায়ক লাগে তেন্তে আপোনালোকক আমন্ত্ৰণ জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটিলৈ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, বিপ্লৱ ফেমিলি ফিক্স চেনেলটিলৈ আপোনালোকক আটাইকে পুনৰবাৰ আদৰিছোঁ। বন্ধু বান্ধৱী, এই ভিডিঅ'টো আপোনালোকক জানিব পাৰিব যে 2025 চনৰ প্ৰথম চন্দ্ৰগ্ৰহণ কেতিয়া আৰু ইয়াৰ সঠিক সময় হৈছে, আৰু লগতে গৰ্ভৱতী মহিলাই কি কৰিব কি নকৰিব সকলোবোৰ তথ্য থাকিব এই ভিডিঅ'টোত। প্ৰিয় দৰ্শক, প্ৰথমে আমি জানি ল'ম কোন কোন জাগাৰ পৰা দেখা পোৱা যাব চন্দ্ৰগ্ৰহণ। এই গ্ৰহণৰ উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, পশ্চিম ইউৰোপ, পশ্চিম আফ্ৰিকা, ভাৰত। প্ৰিয় দৰ্শক, যদি আপুনি আমাৰ ইউটিউব চেনেলটিলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি লাইক ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। 2025 চনৰ অৰ্থাৎ বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে 14 মাৰ্চ শুক্ৰবাৰ। এই দিনটো শুক্ৰবাৰ পৰিছে বাৰ হ'বলৈ গৈ আছে, অৰ্থাৎ চন্দ্ৰটো সম্পূৰ্ণৰূপে অন্ধকাৰ হৈ পৰিব। ভাৰতীয় সময় অনুসৰি গ্ৰহণৰ আৰম্ভ হ'ব 10:53 ৰাতি আৰু 12:59 লাগি থাকিব আৰু সমাপ্ত হ'ব ৰাতি 3:02 আৰু সমাপ্ত হ'ব 3:02 ৰাতিপুৱা। এই গ্ৰহণৰ ভাৰত আৰু বাংলাদেশত দৃশ্যমান থাকিব। প্ৰিয় দৰ্শক, গৰ্ভৱতী মহিলাই কি কৰিব নালাগিব, কি কৰিব লাগিব সকলোবোৰ কথা থাকিব নেক্সট ভিডিঅ'ত জনাই দিম সম্পূৰ্ণৰূপে। এইখিনিয়ে আছিল আমাৰ ভিডিঅ'। যদি ভিডিঅ'টোত ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি আমাক মনোবল বঢ়াব। নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম সম্পূৰ্ণ ভিডিঅ'ত। ধন্যবাদ।